নমস্কাৰ, মই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ ইংলিছৰ লেচন নং 7 মেৰী কিউৰী। তো আজি আমাৰ প্ৰথম কোৱেশ্চন হ'ল when and where was মেৰী কিউৰী born? মেৰী কিউৰী ক'ত আৰু কেতিয়া জন্মগ্ৰহণ কৰিছিল? এনসাৰ হ'ল আমাৰ মেৰী কিউৰী was born on 7 November 1867 in Warsaw, Poland when it was under the control of Russia Empire. মেৰী কিউৰীৰ জন্ম হৈছিল 1867 চনৰ 7 নৱেম্বৰ ৱাৰ্ছ পলেণ্ডত, যেতিয়া পলেণ্ডখন ৰাছিয়া সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। বি নম্বৰ হ'ল আমাৰ হোৱাট ৱাজ মেৰী কিউৰীজ বাৰ্থ নেম? মেৰী কিউৰীৰ জন্মৰ নাম কি আছিল? এনচাৰ হ'ল মেৰী কিউৰীজ বাৰ্থ নেম ৱাজ মাৰিয়া চালোমিয়া স্কলডস্কা। মেৰী কিউৰীৰ জন্মৰ নাম আছিল মাৰিয়া চালোমিয়া স্কলডস্কা। তাৰপিছত চি নম্বৰ হ'ল আমাৰ হোৱাট ডিড মেৰীজ ফাদাৰ টিচ? মেৰীৰ দেউতাকে কি শিকাইছিল? এনচাৰ হ'ল আমাৰ মেৰীজ ফাদাৰ টট মেথামেটিক্স এণ্ড ফিজিক্স। মেৰীৰ দেউতাকে গণিত আৰু পদাৰ্থ বিজ্ঞান শিকাইছিল। ডি নম্বৰ হ'ল where did Mary and her elder sister Bronislawa involve themselves for higher education? মেৰী আৰু তাইৰ ডাঙৰ ভনী ব্ৰনিস্লাৱাই উচ্চ শিক্ষাৰ বাবে নিজকে ক'ত জড়িত কৰিছিল? এনচাৰ হ'ল মেৰী এণ্ড হাৰ ইল্ডাৰ চিষ্টাৰ ব্ৰনিস্লাৱা ইনভলভ themselves for higher education in clandestine flying university. মেৰী আৰু তাইৰ ডাঙৰ ভনী ব্ৰনিস্লাৱাই উচ্চ শিক্ষাৰ বাবে ক্লেণ্ডেষ্টাইন ফ্লাইং ইউনিভাৰ্চিটিত নিজকে জড়িত কৰে। ই নম্বৰ when and in which field was Marie Curie awarded the Nobel Prize? মেৰী কিউৰীক কেতিয়া আৰু কোনটো ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা হৈছিল? এনচাৰ in 1903 Marie Curie received the Nobel Prize in Physics for her work on radioactivity. মেৰী কিউৰীয়ে 1903 চনত পদাৰ্থ বিজ্ঞানৰ ৰেডিঅ' এক্টিভিটিৰ ওপৰত তাইৰ কৰা কামৰ বাবে নোবেল পুৰস্কাৰ পাইছিল। In 1911, Mary won her second Nobel Prize in Chemistry for her discovery of radium and polonium. আৰু 1911 চনত মেৰী কিউৰীয়ে তেওঁৰ দ্বিতীয়টো নোবেল প্ৰাইজ ৰাসায়নিক বিজ্ঞানত ৰেডিয়াম আৰু পলিনিয়ামৰ আৱিষ্কাৰ কৰাৰ কাৰণে পাইছিল। এফ নম্বৰ নেম দ্য বায়োগ্ৰাফি অফ মেৰী কিউৰী হু ৰোড দিছ বায়োগ্ৰাফি? মেৰী কিউৰীৰ জীৱনীৰ নাম লিখা কোনে এই জীৱনী লিখিছিল? এনচাৰ in 1937 ইভ কিউৰী মেৰীজ ছেকেণ্ড ডটাৰ হু ৰোড এ বায়োগ্ৰাফি নেম মেডাম কিউৰী ডিভোটেড টু হাৰ ফেমাছ মাদাৰ। 1937 চনত মেৰীৰ দ্বিতীয় কন্যা ইভ কিউৰীয়ে তাইৰ বিখ্যাত মাতৃৰ প্ৰতি উৎসৰ্গিত মেডাম কিউৰী নামৰ এখন জীৱনী লিখিছিল। 2 নম্বৰত আছে ফিল ইন দ্য ব্লেংকছ। এই নম্বৰ হ'ল মেৰীজ ফাদাৰ ৱাজ দ্য ডাইৰেক্টৰ অফ টু ৱাৰ্ছ ডেজ ফৰ বয়জ। ইয়াত হ'ব আমাৰ জিমনেছিয়া। বি নম্বৰ হ'ল মেৰী ষ্টাডিড ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথামেটিক্স এট মেৰীয়ে পদাৰ্থ বিজ্ঞান ৰাসায়নিক বিজ্ঞান আৰু গণিত ইউনিভাৰ্চিটি অফ পেৰিছত কৰিছিল। চি মাৰিয়া মেৰী ডেছ। মেৰী কিউৰীৰ বিবাহ হৈছিল পিয়েৰ কিউৰীৰ লগত। ডি মাৰিয়া ছাকচিডেড হাৰ হাজবেণ্ড এজ দ্য হেড অফ দ্য ফিজিক্স লেবৰেটৰী এট দ্য ডেছ। মাৰিয়াই স্বামীৰ পিছত ফিজিক্স লেবৰেটৰীৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ক'ত কৰিছিল? চাৰ্বন ইউনিভাৰ্চিটিত। মেৰী and her husband named Des after Mary's native country, Poland. মেৰী আৰু তেওঁৰ স্বামীয়ে নাম ৰাখিছিল ডেছ তাইৰ জন্মঠাই পলেণ্ডৰ নামত। এনচাৰ হ'ল পলনিয়াম। মেৰী আৰু তাইৰ স্বামীয়ে আৱিষ্কাৰ কৰা পলনিয়ামৰ নামটো মেৰীৰ জন্মঠাই পলেণ্ডৰ ওপৰত ৰখা হৈছে। 3 নম্বৰত আমাক খালী ঠাইখিনি পূৰ কৰিবলৈ কৈছে। তো 3 নম্বৰত কৈছে যে
কোন দেশৰ মানুহক কি বুলি কয়? যেনেকে ইণ্ডিয়াৰ মানুহখিনিক ইণ্ডিয়ান বুলি কোৱা হয়, ঠিক সেইদৰে এই খালী ঠাইখিনিও আমাক পূৰ কৰিব লাগিব। তো 1 নম্বৰ হৈছে The people of England are called this. তো ইংলেণ্ডৰ মানুহখিনিক কি বুলি কোৱা হয়? ইংলেণ্ডৰ মানুহখিনিক ব্ৰিটিছ বুলি কোৱা হয়। 2 নম্বৰ, The people of Ireland are called, আয়াৰলেণ্ডৰ মানুহখিনিক আইৰিছ বুলি কোৱা হয়। 3 নম্বৰ, The people of Sweden are called, ছুইডেনৰ মানুহখিনিক ছুইডিছ বুলি কোৱা হয়। 4 নম্বৰ, The people of Great Britain are called, আৰু গ্ৰেট ব্ৰিটেইনৰ মানুহখিনিক ব্ৰিটিছ পিপল অৰ ব্ৰিটনছ বুলি কোৱা হয়।